নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমটো খবৰ কোকৰাঝাৰৰ CDPৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে ধন সূৰ্য বৰুৱাৰ স্কৰপিঅ বাহনৰ পৰা জব্দ কৰিছে 3.50 লাখ টকা অৰ্থাৎ 3,50,000 টকা জব্দ কৰা হৈছে CM ভিজিলেন্সে জব্দ কৰিছে টকাখিনি এটা বেগত গাড়ীৰ ভিতৰত ৰাখিছিল টকাখিনি CM ভিজিলেন্সে জব্দ কৰে সূৰ্য বৰুৱাৰ দুখন বাহনৰ ভিতৰৰ পৰা জব্দ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ শীঘ্ৰে সূৰ্য বৰুৱা গ্ৰেপ্তাৰৰ সম্ভাৱনা এই মুহূৰ্তত জনাম যে কোকৰাঝাৰৰ CDPৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে ধন সূৰ্য বৰুৱাৰ স্কৰপিঅ বাহনৰ পৰা জব্দ কৰিছে 3.5 লাখ টকা CM ভিজিলেন্সে জব্দ কৰিছে টকাখিনি এটা বেগত গাড়ীৰ ভিতৰত ৰাখিছিল টকাখিনি CM ভিজিলেন্সে জব্দ কৰে সূৰ্য বৰুৱাৰ দুখন বাহনৰ ভিতৰৰ পৰা জব্দ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ শীঘ্ৰে সূৰ্য বৰুৱা গ্ৰেপ্তাৰৰ সম্ভাৱনা ফোনযোগে মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক বিৰিঞ্চি ডেকাৰ হৈতে বিৰিঞ্চি হেহতীয়া কথাখিনি নিশ্চয় গীতাশ্ৰী যে আসলে সূৰ্য বৰুৱা যিগৰাকী এগৰাকী দুৰ্নীতিগ্ৰস্ত CDPO যি কোকৰাঝাৰত আসলে দায়িত্বত আছে অতিৰিক্তভাৱে আসলে ধুবুৰী CDPO দায়িত্বত আছে সেইখিনি সময়তে তেওঁ প্ৰায় 20 পৰা 22 বছৰ ধৰি তেওঁ সেই একেটা পদতে একেটা স্থানতে তেওঁ কাম কৰিছে আৰু এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াৰ যি দুখন আসলে বাহন জব্দ কৰা আছিল সেই বাহনৰ পৰা আজি যেতিয়া CM ভিজিলেন্সৰ তদন্তকাৰী বিষয়াই যেতিয়া তন্নতন্নকে পৰীক্ষা কৰিছিল তেতিয়া তাতে 3.5 লাখ টকা উদ্ধাৰ হৈছে আৰু সেই টকাসমূহ ক'ত নিবলৈ আসলে সোধা হৈছিল যে তেওঁ সেইখিনি আসলে বেলেগৰ টকা বুলি তেওঁ কৈছিল যে সেইখিনি যে তেওঁৰে টকা তেওঁ যে কবাৰ পৰা আনি পেলাই কোনো লোকে দিয়া টকা সেই কথাখিনি স্পষ্ট হৈছে আৰু একে সময়তে বহু গুৰুত্বপূৰ্ণ ফাইল যিসমূহ ফাইল তেওঁ কাৰ্যালয়ত আসলে থাকিব লাগিছিল তেওঁৰ বাহনত সেইসমূহ উদ্ধাৰ কৰা হৈছে আৰু একে সময়তে আমি যদি কওঁ যে তেওঁৰ পত্নী এগৰাকী আসলে বিল্ডাৰ আৰু সেই পত্নীৰ নামত কোকৰাঝাৰ অঞ্চলত যিমানসমূহ আচলতে সমাজ কল্যাণ বিভাগৰ যিসমূহ অংগনবাদী কেন্দ্ৰ আবণ্টন যায় তাৰে অধিকাংশ তেওঁৰ পত্নীয়ে নিৰ্মাণৰ সেই দায়িত্বটো লাভ কৰে আৰু সকলোতে আসলে দুৰ্নীতি কৰে তেওঁলোকে স্বামী স্ত্ৰী দুয়ো লগ হৈ যদি কোনোবা এটা চেণ্টাৰ যদি আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব খোজা হয় সেইটো আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়িবলৈ যাওঁতে তাত ফুলনি বাগিচা লাগে খেলা ধূলা যিসমূহ সামগ্ৰী সকলোখিনি নিম্ন মানদণ্ডৰ কিন্তু এনেধৰণৰ বিভিন্ন ধৰণৰ দুৰ্নীতিত নিবজ্জিত এগৰাকী সূৰ্য বৰুৱা মহানগৰী কেইবাটাও স্থানত বিশাল ভূমি সম্পত্তি আছে যিসমূহ ইতিমধ্যে মূল্যায়ন কৰা হৈ গৈছে আৰু প্ৰথম কথাটো যে তেওঁ কেনেধৰণে জালত পৰিল যে এটা প্ৰকাণ্ড শিলঘৰীয়া মাছ মুখ্যমন্ত্ৰীক উপহাৰ দিয়াৰ পাছতেই নজৰত পৰিছিল CM ভিজিলেন্সৰ আৰু তাৰ পাছতে যে বিহুৰ উৰুকাৰ দিনাখন তেওঁ সেইটো মুখ্যমন্ত্ৰীক উপহাৰ দিছিল পৰৱৰ্তী 20 তাৰিখৰ পৰা ধৰি তেওঁৰ বাসগৃহত নিৰন্তৰভাৱে অভিযান চলাইছিল CM ভিজিলেন্সৰ তেতিয়াই স্পষ্ট হৈছিল যে এগৰাকী CDPO সূৰ্য বৰুৱাই যে বিভিন্ন ধৰণৰ দুৰ্নীতিত নিবজ্জিত যিকোনো এটা কামৰ বাবে কোনো এগৰাকী সমাজ কল্যাণ লোকৰ পৰা তেওঁ ধন বিচাৰে উৎকোচ বিচাৰে তাৰ পাছতহে তেওঁলোকৰ আবণ্টিত যিসমূহ সামগ্ৰী বা যিসমূহ ফাণ্ড আহে সেই ফাণ্ডসমূহ তেওঁ ৰিলিজ কৰি দিয়ে গতিকে এনেধৰণৰ বহু অভিযোগ তেওঁৰ বিৰুদ্ধে আছে গতিকে হয়তো আৰু 1-2 ঘণ্টাৰ পিছত তেওঁ গ্ৰেপ্তাৰ কৰাৰ পাছত স্পষ্ট হ'ব যে যিসমূহ বাসগৃহ 6 মাইলত বাসগৃহ আছে ভঙাগড়ৰ আনন্দ নগৰত আছে সেইসমূহত ইতিমধ্যে মূল্যায়ন কৰি থোৱা হৈছে গতিকে হয়তো পৰৱৰ্তী সময়ত তেওঁৰ বাসগৃহৰ সেই ভিতৰৰ যিসমূহ ইণ্টেৰিয়ৰ ডিজাইন আছে বা সেইসমূহ হয়তো মূল্যায়ন কৰিব যে কিমান কোটি টকাৰ সম্পত্তি আছে মুঠৰ ওপৰত এগৰাকী সূৰ্য বৰুৱা সোঁৱে বাৱে প্ৰায় কেইবাগুণ তেওঁ আয়তকৈ কেইবাগুণ বেছি যে সম্পত্তি আছে সেই কথাখিনি ইতিমধ্যে পোহৰলৈ আহিছে যদি অভিযানৰ কথা কোৱা যায় বিৰিঞ্চি লগতে সুধিম যে আৰু কিমান ঠাইত অভিযান চলাব পাৰে বা তেনেকুৱা কিবা খবৰ আপোনাৰ হাতত আছে নেকি ক'ত অভিযান আৰু চলিব পাৰে নিশ্চয় এই মুহূৰ্তত যিটো তেওঁ গ্ৰেপ্তাৰৰ কাৰণে যিখিনি নথিপত্ৰৰ কাম কৰিব লাগে সেই নথিপত্ৰ কামখিনি আসলে তদন্তকাৰী বিষয়ে কৰি আছে তেওঁক জেৰা কৰি আছে যে তেওঁৰ বাহনত যিসমূহ বিশাল ধন ৰাশি উদ্ধাৰ হ'ল যে এখন বাহনতে যদি 3.5 লাখ টকা থাকে তেন্তে হ'লে তেওঁৰ ঘৰৰ বাহিৰে ভিতৰে বেংক বেলেঞ্চ নামে বেনামে কিমান থাকিব সেইখিনি এই মুহূৰ্তত সোধা পোছা কৰি আছে গতিকে হয়তো তেওঁক দীঘলীয়াকে তেওঁক জিম্মাত ৰাখিব গতিকে পৰ্যায়ক্ৰমে আজি যদি ভঙাগড়ৰ ঘৰটোত যদি অভিযান চলাই হয়তো কালিলৈ দিনটোত 6 মাইলৰ ঘৰটোত অভিযান চলাব গতিকে সেই সকলোখিনি তদন্তকাৰী বিষয়াগৰাকীয়ে সেইসমূহ পৰ্যায়ক্ৰমে কৰি যাব ধন্যবাদ জ্ঞাপন কৰিছো বিৰিঞ্চি আমাক এইখিনি আপডেট আপুনি জনালে কিন্তু সোঁৱে বাৱে সম্পত্তি পাহাৰ গঢ়াই এনেকুৱা বহু দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতি নিবজ্জিত অভিযোগ থকা বিষয়া এতিয়া পৰিছে এজনৰ পিছত এজনকৈ ধৰা
মৰাণৰ সমীপৰ বামুণবাৰীত আছু নেতাক প্ৰহাৰ আৰু পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়াক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া আজি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সমগ্ৰ বামুণবাৰী অঞ্চল নিৰাপত্তাৰক্ষীয়ে ঘেৰি ৰাখিছে গোটেই অঞ্চলটো ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰিছে এতিয়ালৈকে আৰক্ষীয়ে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বৰগোহাঁই ২০-২৫ জনীয়া দল এটাই বিনা কাৰণত প্ৰহাৰ কৰাৰ অভিযোগ তন্ময় বৰগোহাঁইৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে বাসগৃহ জ্বলাই দিয়াৰ ভাবুকি প্ৰদান আদি দেৱ নামৰ এজন লোকৰ নেতৃত্বত এই ২০-২৫ জনীয়া দলটোৱে তন্ময় বৰগোহাঁই ঘৰৰ পৰা চুচৰাই নি উপৰ্যুপৰি প্ৰহাৰ কৰিছে আৰু পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈছো আমাৰ সাংবাদিক ৰিখেশ্বৰ বৰুৱাৰ সৈতে ৰিখেশ্বৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা তিনিজনক আটক কৰা হৈছে এই তিনিজন কি ধৰণেৰে আচলতে এই প্ৰহাৰ কৰাৰ ঘটনাত কি ধৰণেৰে লিপ্ত আছিল বা আৰু কি ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে এই মুহূৰ্তত দোকান পোহাৰ সকলোখিনি বন্ধ হয় নিশ্চয়কৈ ক'ব লাগিব যোৱাকালি ঘটনাৰ পিছতে বৰ্তমানো প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু সমগ্ৰ বামুণবাৰী অঞ্চলত বৰ্তমান দোকান পোহাৰ বন্ধ হৈ আছে আৰু যিহেতু দোষীক কঠোৰ শাস্তিৰ দাবী জনাই ইতিমধ্যে ইয়াত সহাৱস্থান কৰা পৰিলক্ষিত হৈছে আছুকে ধৰি বিভিন্ন দল সংগঠনে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বৰ্তমানলৈকে এই মুহূৰ্তলৈকে তিনিজনক আটক কৰিছে বুলি গম পাইছোঁ যিহেতু আদিদেৱ নামৰ লোকজনৰ নেতৃত্বত যি ২০-২৫ জনীয়া দলটোৱে আছুৰ যিগৰাকী নেতা সেই নেতাগৰাকীক আক্ৰমণ কৰিছিল আৰু ইয়াৰ পিছতে সমগ্ৰ বামুণবাৰী অঞ্চলতে এতিয়া এক চেপা উত্তেজনাই বিৰাজ কৰি আছে আৰু আছু ডিব্ৰুগড় জিলাৰ প্ৰতিনিধিসকল আছে আছুৰ ডিব্ৰুগড় জিলাৰ সভাপতি আছে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত হয় এই গোটেই ঘটনাটোৱে আচলতে চেপা উত্তেজনা হৈ আছে আমি আচলতে খুব প্ৰকাশ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীলৈ আমাৰ প্ৰশ্ন যে জাতি মাতি ভেটি বুলি কোৱা চৰকাৰখন এইখনেই নেকি যে শিৱসাগৰত প্ৰথমটো ঘটনা দ্বিতীয়টো তিনিচুকীয়াত আৰু আজি ডিব্ৰুগড়ত এই ঘটনাটো ঘটিবলৈ সংঘটিত হৈছে কিয় কাৰ সাহসত আচলতে তেওঁলোকে সাহসটো পাইছে সাহসটো ক'ৰ পৰা আহিছে আচলতে যে অসমীয়া জাতিটোৰ ওপৰত বাৰে বাৰে আমাৰ কথাটো হৈ গ'ল যে ক'ৰবাত বাটত কাৰোবাৰ লগত কাজিয়া হৈছে তাত জাতি ভেদৰ কোনো কথা নাই কাজিয়া হৈছে সৰু সৰু কথা কিন্তু সেই কাজিয়া সূত্ৰপাত লৈ গৈ ২৫-৩০টা মানুহে গৈ এঘৰ অসমীয়াত গৈ মানুহৰ ঘৰত গৈ গেট ভাঙি তেওঁলোকে গৈ তেওঁলোকৰ মাতৃসহ তেওঁলোকৰ ল'ৰাটোক চুচৰাই লৈ আহিছে এই কথাটো বৰ ডাঙৰ ঘটনা এটা অসমীয়া জাতিটোৰ ওপৰত এইটো আক্ৰমণ তৃতীয়টো আক্ৰমণ হৈছে ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে আচলতে উত্তৰ দিব লাগে এই ক্ষেত্ৰত যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ মুখ্যমন্ত্ৰী পুলিচ বাহিনীয়ে কিন্তু আমাৰ ওপৰত সাজু হৈ থাকে কিন্তু এই অনা অসমীয়াসকলক আচলতে তেওঁলোকে প্ৰয়াসটো বৰ্তমানলৈকে কৰিব নোৱাৰে যিসকল দুখীয়া আছে অকল এজনক কৰিছে ২৫ গৰাকী ব্যক্তি আছিলে কিন্তু এতিয়ালৈকে তেওঁলোকে দুখীক প্ৰয়াসটো কৰিব পৰা নাই পুলিচ প্ৰশাসন ইয়াতে আছে আৰু বামুণবাৰী অঞ্চলত তেনে সৰু এক অঞ্চল বিচাৰিম বুলি ক'লে তেওঁলোকে বিচাৰি আনিব পাৰে তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰক যাতে আইনৰ ওপৰত বিশ্বাসটো আমাৰ থাকে কিন্তু আইনৰ ওপৰত আমাৰ বিশ্বাস নাই আমি জানো যে ইয়াত মন্ত্ৰী মহোদয় বোলে ফুনাফুনি কৰিছে আৰক্ষী প্ৰশাসনক যে সেই লোকসকলৰ ওপৰত যাতে কোনো কঠোৰতম ব্যৱস্থা নহয় তেওঁলোকে আচলতে ইয়াত পহৰা যে দিছে আপোনালোকে দেখিছে আৰক্ষীবিলাকে তেওঁলোকে আচলতে আমাৰ কাৰণেহে ইয়ালৈ আহিছে তেওঁলোকে কাৰোবাক এই পৰিৱেশটো নিয়ন্ত্ৰণ বুলি নহয় যে আমাক কেনেকৈ কৰায়ত্ব কৰিব পাৰে তেওঁলোকৰ মনত আচলতে সেই কথাটোৱে আচলতে চিন্তা হৈছে আমি এটা কথা কৈ দিওঁ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আমাৰ এজন এজন অমায়িক ছাত্ৰ নেতা আমি ৰাইজক ক'ব বিচাৰিছোঁ এজন অমায়িক ছাত্ৰ নেতা পিতৃ এজন শিক্ষক তেওঁলোকৰ ঘৰত গৈ আচলতে তাত তেনেকুৱা এটা বৰ্বৰ আক্ৰমণ চলাইছে এই ঘটনাটো কিন্তু বৰ লজ্জিত কৰিছে আমাৰ সকলোকে আমি ক্ষান্ত নাথাকো অতি সোনকালে আমি ১২ ঘণ্টা সময়সীমা দিছিলোঁ আৰু আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ আজি সকলো দোকান পোহাৰ বন্ধ কৰে আৰু ৰাইজ ওলাই আহিছে সকলোৱে ইয়াত ৰখি আছে যে প্ৰশাসনে কি ব্যৱস্থা লয় ১২ ঘণ্টাৰ ভিতৰত আচলতে ২৫ গৰাকী ব্যক্তিক তেওঁলোকে কৰায়ত্ব কৰিব পাৰিব নে এগৰাকী ব্যক্তিক কৰায়ত্ব কৰি থৈছে তেওঁ সোধপোছ কৰিলে আচলতে বাকী সকলোৰে নাম কৈ দিব কিন্তু তাৰ পিছতো কিন্তু আৰক্ষী প্ৰশাসন নীৰৱ ভূমিকা পালন কৰি তেওঁলোকে ৰখি আছে এই কথাটো যাতে হাম কাটক তাৰ বাবে আমি আৰক্ষী প্ৰশাসনক আমি ক'ব বিচাৰিছোঁ যে অতি সোনকালে আপোনালোকে কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু আমি এটাই দাবী জনাই আছিলো যে আমাক ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব এই বিষয়টোৱে যাতে দীঘলীয়া নহওক এইটো বন জুই যাতে বিয়পি নাযাওক তাৰ বাবে আমি জিলা ছাত্ৰ সন্থাই ভাবিছিলো যে এই ঘটনাটো বামুণবাৰীতে আৰম্ভ হৈছে বামুণবাৰীতে শেষ হওক আমি এই ঘটনাটো ডিব্ৰুগড় জিলাত আমি বিয়পাটো আমি বিচৰা নাই সেইকাৰণে আমি ইয়াত আহি আজি এই ঘটনাটো যাতে পৰিসমাপ্তি ঘটে তাৰ বাবে আহিছোঁ যাতে দুই পক্ষে আহিব লাগিব ইয়াত আহি যাতে ক্ষমা খুজিব লাগিব ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব আৰক্ষীৰ ভাষ্য কি সেয়া জানিবলৈ বিচাৰিম ৰিখেশ্বৰ
নিশ্চয়কৈ এই মুহূৰ্তলৈকে আমি যিহেতু আৰক্ষী উচ্চ পদস্থ বিষয়াক আমি লগ কৰিবলৈ সক্ষম হোৱা নাই, সেয়েহে আমি ভাষ্য ল'বলৈ সক্ষম হোৱা নাই। কিন্তু যিয়ে নহওক আছুৰ নেতাগৰাকীক আক্ৰমণৰ পিছতে অথবা এই পৰিয়ালৰ লোকক ভাবুকিৰ পিছতে বৰ্তমান স্থানীয় বিভিন্ন দল সংগঠনো ওলাই অহা পৰিলক্ষিত হৈছে। কেৱল আছুৱে নহয়, বীৰ লাচিত সেনা অথবা কৃষক মুক্তি সংগ্ৰাম সমিতি এনেধৰণৰ বিষয়ববীয়াসকলো ওলাই অহা পৰিলক্ষিত হৈছে। আমি আন বিষয়ববীয়া আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়া আছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব এই মুহূৰ্তত? চাওক, কালি যিটো ঘটনা আমাৰ বামুণবাৰীত হৈছে সেইটো হ'ল অসমীয়াৰ মাথাত কুঠা মাৰিছে। বহিৰাগত অসমীয়াৰ মাথাত কুঠা মাৰিবলৈ সাহস কৰাৰ দৰে হৈছে। কাৰণ এঘৰ মানুহৰ ঘৰত গৈ বহিৰাগতই অসমীয়া এটা সন্তানক কেনেকৈ মাৰপিট কৰিব পাৰে সেই নিদৰ্শন আমি কালি দেখিলোঁ। প্ৰথম কথাটো হৈছে যে কালি আমাৰ বামুণবাৰী তিনিআলিত এটা কিবা ছট পূজাৰ নে কি অনুষ্ঠান অনুষ্ঠিত হৈ আছিলে, পূজা, আৰু তাৰ বাসন্তী পূজাৰ মানে এটা ৰেলী হৈ আছিলে। আমাৰ স্থানীয় বিধায়কৰ ডাঙৰে উপস্থিত আছিল। সেই উপস্থিত থকা সেই ৰেলীটোতে কালি যি এটা ল'ৰাৰ লগত তৰ্কাতৰ্কি হোৱাৰ পিছত তেখেতক ঘৰৰ পৰা আদি দেৱ বোলাৰ এজন যুৱকৰ নেতৃত্বত এটা বৃহৎ দলে তেখেতক উঠাই লৈ মাৰপিট কৰে। মাকে দেখি পোৱাত মাকে যেতিয়া ল'ৰাটোক ঘৰলৈ যেনে তেনে বচাই আনে, মাককো অশালীন গালি গালাজ কৰাৰ লগতে মানে হতাহত কৰিবলৈ চেষ্টা কৰে, গটা চটা মাৰে। তাৰ পিছতো যেতিয়া যেনে তেনে মাকহঁতে প্ৰাণ চান বচাই দুয়োটাই আহি কেনে ঘৰত সোমায়, তাৰ পিছতো যেতিয়া তেখেতলোকে এটা বৃহৎ দলে আহি তেখেতলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু তাৰ পৰা এটা কথা গম পোৱা হৈছে যে বহিৰাগতৰ যি আমাৰ ইয়াত দপদপনি চলিছে, এই দপদপনি আমি কেতিয়াও কৃষক মুক্তি সংগ্ৰামীয়ে মানি নলওঁ। তেখেতলোকে আক্ৰমণ কৰিছে। আজি বহিৰাগতই যদি আমাক আক্ৰমণ কৰিছে, ইয়াৰ প্ৰত্যাক্ৰমণ আমি কৰিমেই, তাৰ কোনো মানে তাত নিষ্ঠাৰ নাই। আৰু এটা কথা স্পষ্ট কৰি থৈ দিওঁ, আমাৰ যে এই মানে বিধায়কসকলে বা মন্ত্ৰীসকলে যে কিবা এখন গামোচা এখন যে দেখাইছিলে, এফাল বেংগলী এফাল অসমীয়া, এইবিলাকৰ কাৰণে এই এনেকুৱা ধৰণৰ কিছুমান মানসিকতাৰ আমাৰ ৰাজনৈতিক নেতাৰ কাৰণে আজি আমাৰ অসমীয়া জাতি, আমাৰ এই খিলঞ্জীয়া দপদপনি থকা আমাৰ এই বামুণবাৰীত বহিৰাগতই যে আক্ৰমণ কৰিব পাৰিছে ইয়াৰ নিদৰ্শন। আমি স্পষ্টভাৱে এতিয়া দুটা কথা ক'ব বিচাৰো যে প্ৰথম কথা হ'ল আজি আমি বন্ধ দিছোঁ, যেতিয়ালৈকে তেখেতলোকক ধৰি জেল হাজতলৈ প্ৰেৰণ নকৰিব, যিমান কেইজন দুষ্কৃতিকাৰী আছিলে চবকে জেললৈ প্ৰেৰণ কৰিব লাগিব, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে যিসকল ব্যক্তিয়ে এই কামৰ লগত জড়িত আছিল তেখেতলোকে ৰাজহুৱা মাফ খুজিব লাগিব। আৰু যিসকলে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান আছিল তেখেতলোকে আজিৰ পৰা কোনো কাৰণতে ব্যৱসায় প্ৰতিষ্ঠান তেখেতলোকে খুলিব নোৱাৰিব, যিসকল কাল্পিত জড়িত আছিলে। অন্যথা আমি জংগী আন্দোলন নহয়, আমি আন্দোলন কৰিছো আৰু এয়া ভয়াৱহ হ'ব আৰু ভয়াৱহ তেওঁলোকে প্ৰতিক্ৰিয়া দিছে। ঋষেশ্বৰ, এই মুহূৰ্তত লগতে জানিবলৈ বিচাৰিম, 20-25 জনীয়া দল এটা আহি সেই ঘৰটোৰ সন্মুখত বা মহিলাগৰাকীক আক্ৰমণ কৰা বা মহিলাগৰাকীক সেই অভব্য আচৰণ কৰাৰ যিটো অভিযোগ উত্থাপন হৈছে, অৰ্থাৎ আছু নেতাগৰাকীৰ মাতৃক সমান্তৰালকৈ এই গোটেই পৰিৱেশটোত সেই 20-25 জন লোক থকাৰ যিটো কথা, অৰ্থাৎ ডাঙৰ দল এটা তাত আহিছিলে। এই মুহূৰ্তত 3জনক আৰক্ষীয়ে আটক কৰাৰ কথা আহিছে, কিন্তু এওঁলোকে দাবী উত্থাপন কৰিছে যে যিসকল তাত আছিল সকলোৰে বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। হয়, নিশ্চয়কৈ আমি গম পাইছোঁ যে ইতিমধ্যে আৰক্ষীয়ে তৎপৰতা গ্ৰহণ কৰিছে, কিন্তু বৰ্তমানলৈকে যিকেইজন ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে, ইয়াৰ পিছত কিন্তু এই মুহূৰ্তলৈকে আন কোনোবা আটক কৰিছে বুলি আমি জানিবলৈ সক্ষম হোৱা নাই। কিন্তু ইতিমধ্যে আন এক বিশেষ সূত্ৰৰ পৰা গম পাইছোঁ যে আটাইকেইজনে বৰ্তমান পলাতক অৱস্থাত আছে, যদিও কিছু লোকৰ সৈতে যোগাযোগ কৰি আছে বুলি আমি গম পাইছোঁ। হয়তো কিছু সময় পূৰ্বতে সমগ্ৰ ছবিটো স্পষ্ট হৈ উঠিব আৰু কোন কোন জড়িত আছিলে, আচলতে কাক কাক আটক কৰিছে। আৰু এই মুহূৰ্তত মই ক'ব বিচাৰিম যে সমগ্ৰ বামুণবাৰী অঞ্চলতে এক চেপা উত্তেজনাই বিৰাজ কৰি আছে। আৰু যিহেতু যোৱাকালি যি এজাহাৰ দাখিল কৰা হৈছিল 25 জন লোকৰ বিৰুদ্ধে, ইয়াৰ পিছতে বৰ্তমান সমগ্ৰ বামুণবাৰী অঞ্চলতে এক চেপা উত্তেজনাই বিৰাজ কৰি আছে। আৰু বামুণবাৰী অঞ্চলৰ দোকান পোহাৰ সকলো বন্ধ হৈ আছে। আৰু হয়তো কিছু সময়ৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব, আচলতে কাক কাক জড়িত, কাক কাক আটক কৰে। আৰু ইয়াৰ স্থানীয় আছু বিষয়ববীয়া আছে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? ইতিমধ্যে যোৱাকালি ঘটনাটোৰ সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু আমাৰ এটা স্পষ্ট দাবী আছে, যিসকল ব্যক্তিয়ে ঘটনাটোৰ লগত জড়িত আছে তেখেতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু তন্ময় বৰগোহাঁই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ এগৰাকী দায়িত্বশীল বিষয়ববীয়া। আৰু এই বামুণবাৰী অঞ্চলটোত
আমি আমাৰ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ব্যক্তিয়ে আমি সমিল মিলে বসবাস কৰা এডোখৰ ঠাই। ইয়াত অনা অসমীয়া ব্যক্তিয়ে অসমীয়া খিলঞ্জীয়া ডেকাৰ ওপৰত অত্যাচাৰ চলাব, তেখেতৰ বাসগৃহত গৈ উপদ্ৰৱ কৰিব, মাতৃক গৈ অশালীন শব্দ ব্যৱহাৰ কৰি গালি গালাজ কৰিব। এই কথাটো কিন্তু আমি সহ্য নকৰিম আৰু তেখেতসকলে আমি 12 ঘণ্টা সময় বান্ধি দিছোঁ। 12 ঘণ্টাৰ ভিতৰত তেখেতসকলে আহি ৰাজহুৱাভাৱে ইয়াত ক্ষমা খুজিব লাগিব আৰু দোষীক কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছে বুলবুল কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আচলতে খুব এটা দুৰ্ভাগ্যজনক কথা। যোৱাকালি বামুণবাৰীত আমাৰ ছাত্ৰ সন্থাৰ এজন সদস্যক ইয়াৰ কেইজনমান দুষ্টিকাৰীয়ে ৰাতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰু এই কথাটো আমি ছাত্ৰ সন্থা বা অসমৰ ৰাইজে আৰু কেতিয়াও মানি ল'ব নোৱাৰো। আৰু আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে যিকেইজন দুষ্টিকাৰী আছিল তেওঁলোকক প্ৰশাসনে কৰায়ত্ব কৰিব লাগিব আৰু ৰাজহুৱাভাৱে তেওঁলোকে ইয়াত যেতিয়ালৈকে আহি ক্ষমা নোখোজে তেতিয়ালৈকে এই পৰিৱেশটো কেতিয়া শান্ত নহয় কথাটো স্পষ্ট। আৰু যিজন ব্যক্তিক তেওঁলোকে মাৰপিট কৰিছে আচলতে মনোজ বুঢ়াগোহাঁই, ইয়াত গোটেই বামুণবাৰী অঞ্চলটো আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছে, কোনো বন্ধ দিয়া নাই, কোনো স্বতঃস্ফূৰ্তভাৱে ইয়াত ব্যৱসায়সকলে বন্ধ কৰিছে। কাৰণ মনোজ বুঢ়াগোহাঁই এনেকুৱা ব্যক্তি আছিল, তেখেতৰ পুত্ৰ কেনেদৰে নিৰ্মম পৰিস্থিতি আচলতে তেওঁলোকে যথেষ্টখিনি ন্যায় দাবী কৰিছে আৰু এই বিষয়টোক লৈ পেলাই প্ৰতিক্ৰিয়া এই ধৰণে সৃষ্টি হৈছে। মৰাণৰ এই পৰিৱেশ আমি দেখুৱাইছো, প্ৰতিক্ৰিয়া যথেষ্টখিনি হৈছে। আচোন এটা গৰাকীক আক্ৰমণৰ ঘটনাৰ পিছতে এই মুহূৰ্তত আমি বিদায় লৈছো। ঋষেশ্বৰ, পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম। যোৱাকালি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সতীৰ্থ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক যিটো অনা অসমীয়া দলে আক্ৰমণ কৰিলে, ঘৰত সোমাই আচলতে তেওঁলোকে যি ব্যৱহাৰ কৰিলে তাক আমি গৰিহণা দিছোঁ। লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই আমি দাবী কৰিছোঁ, যেতিয়ালৈকে অসমীয়াক আক্ৰমণ কৰা অনা অসমীয়া দলটোক পুলিচ বিভাগে যেতিয়ালৈকে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকক চালান নিদিয়ে, তেতিয়ালৈকে বামুণবাৰী বন্ধ থাকিব। যেতিয়ালৈকে তেওঁলোকে জেলত প্ৰেৰণ নকৰে তেওঁলোকক, তেতিয়ালৈকে বামুণবাৰী সম্পূৰ্ণৰূপে বন্ধ হ'ব, এয়া আমাৰ দাবী। প্ৰায় 3জনক আমি গম পোৱা মতে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। প্ৰায় 25জনীয়া দল এটা আছিল। আমি দাবী কৰিছোঁ যে সেই গোটেই 25জনক তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। GMCHৰ শিশু চুৰি চক্ৰটোৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। ভঙাগড় আৰক্ষীৰ সফলতা, গ্ৰেপ্তাৰ কৰিছে কল্পনা মহন্ত নামৰ দালালক। আন মহিলা দালালক নৱজাতকৰ সন্ধান কৰিবলৈ দিয়ে কল্পনা মহন্তই। ডাঙৰ এই মুহূৰ্তত এটা নেক্সাছ পোহৰলৈ আহিছে, এক ডাঙৰ অভিসন্ধি, কেনেকৈ নৱজাতক বিচাৰি ফুৰে এই গোটেই কথা আচলতে পোহৰলৈ আহিছে। কল্পনা মহন্তই নলবাৰীৰ বেলচৰৰ সন্তানহীন দম্পতীক যোগান ধৰিছিল সেই নৱজাতক। এতিয়াও আৰক্ষীয়ে সন্ধান লাভ কৰা নাই শিশুটিৰ পিতৃ মাতৃ, কিন্তু পূৰ্বে গ্ৰেপ্তাৰ হৈছিল মুনু হক আৰু চম্পী বসুমতাৰী। মুনু হক, চম্পী বসুমতাৰী এই দুয়োগৰাকীকে সোধা পোছা কৰি থাকিল। এই মুহূৰ্তত মাষ্টাৰ মাইণ্ডৰ গোটেই কথা পোহৰলৈ আহিছে। নৱজাতক বিক্ৰীত বৃহৎ এটা চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ সাংবাদিক বীৰেঞ্চি কুমাৰ ডেকাৰ সৈতে। বীৰেঞ্চি, ডাঙৰ নেক্সাছ পোহৰলৈ আহিছে, মাষ্টাৰ মাইণ্ড কোন আৰু মাষ্টাৰ মাইণ্ড কেনেকৈ কি কামত জড়িত গোটেইখিনি জানিম। নিশ্চয় গীতাশ্ৰী, যে আচলতে ভঙাগড়ৰ যি শিশু চুৰিৰ ঘটনা, আচলতে শিশু বিক্ৰীৰ ঘটনা, সেই বিক্ৰী ঘটনাৰ মূল যি মাষ্টাৰ মাইণ্ড কল্পনা কলিতাই এই মুহূৰ্তত ভঙাগড় আৰক্ষী জালত পৰিছে আৰু সেইগৰাকী কল্পনা কলিতাই আচলতে বিভিন্ন স্থানত নামনি অসমৰ কেইবাখনো জিলাত তেওঁৰ চিনাকি একাংশ লোক আছে, যিসকলকে মুনু হক বা চম্পী বসুমতাৰীৰ নিচিনা মহিলাক আচলতে তেওঁ ৰাখি থৈছে। একাংশ পুৰুষো আছে, সেইসকলৰ জৰিয়তে তেওঁ কেতবোৰ তথ্য সংগ্ৰহ কৰে যে যিসমূহ নিঃসন্তান দম্পতি থাকে সেই দম্পতি তেওঁৰ সেইসমূহ সংগ্ৰহ কৰে তথ্যসমূহ। তেওঁলোকৰ লগত এটা চুক্তি হয় যে যিসকল নিঃসন্তান দম্পতি থাকে তেওঁলোকে কিমান টকাত ক্ৰয় কৰিব পাৰিব এটা শিশু, সেই গোটেই কণ্টেক্টটো থাকে। তাৰপাছত পৰৱৰ্তী সময়ত GMCHৰ একাংশ চিকিৎসা কৰ্মীৰ লগত যিহেতু সংযোগ আছে, আমি কালি দিনটোত সেই কথাখিনি কৈছিলো যে সেইসকলৰ জৰিয়তে GMCH বা শিশু চুৰ কৰি সেই নিৰ্দিষ্ট ব্যক্তিসকলৰ হাতত 2 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত শিশু হাতত উঠাই দিয়ে। গতিকে সেই ধৰণৰ এটা চক্ৰ নেক্সাছ বহুত দিনৰ পৰা চলি আছিল। আমি যদি কওঁ কি 1 বছৰ 1.5 বছৰ পূৰ্বৰ পৰা যে প্ৰিয়ম কলিতা নলবাৰীৰ হাজোৰ, সেই প্ৰিয়ম কলিতা যি ধৰণে আচলতে অপহৰণ কৰি লৈ যোৱা হৈছিল GMCHৰ প্ৰসূতি গৃহৰ পৰাই, গতিকে সেই ধৰণৰ এটা নেক্সাছ বহুদিনৰ পৰা ধৰি চলি আছিল। গতিকে ভঙাগড় আৰক্ষীৰ এই নেৰানেপেৰা আচলতে তদন্তত আৰু অভিযানত আচলতে এজনৰ পিছত আনজন অভিযুক্ত যিহেতু জালত পৰিছে। এই মুহূৰ্তত যিহেতু মূল অভিযুক্ত কল্পনা কলিতা, যে যি কল্পনা কলিতা আচলতে এই সমগ্ৰ নেক্সাছটো চলাই আছিল বুলি ইতিমধ্যে আৰক্ষীৰ তদন্তত স্পষ্ট হৈছে। গতিকে
কল্পনা কলিতা জালত পৰিছে কল্পনা কৰা কলিতাক জেৰা কৰিলে বাকীখিনি কথা ওলাই পৰিব যে কল্পনা কলিতাক সহযোগ কৰা সোঁৱে বাওঁৱে কোন কোন আছিল ক'ত বিক্ৰী কৰিছিল সেই তালিকাখন ওলাব গতিকে তাৰ পাছত স্পষ্ট হ'ব যে GMCHত যে শিশুৰ কাৰণৰ যে মুঠি নিৰাপদ নহয় তাত যে নিৰাপত্তা নিশ্চয় এই কল্পনা মহন্তৰ নামৰ যিগৰাকী মাষ্টাৰ মাইণ্ড তেওঁৰ কথাটো যদি আমি ভালদৰে জানিবলৈ চেষ্টা কৰোঁ কৰবাত আচলতে তেওঁৰ এই ধৰণৰ কাম কাজ আগতেও কৰিছিল নেকি স্বাভাৱিকতে সকলোৰে মনত এই সন্দেহটো হ'ব আৰু সমান্তৰালকৈ যি মূল পিতৃ মাতৃৰ সন্ধানো কিন্তু এতিয়ালৈকে ওলোৱা নাই কন্যা শিশুটিৰ নিশ্চয়কৈ আচলতে কল্পনা কলিতাৰ নামত বহুদিনৰ পৰা অভিযোগ আছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যে কল্পনা কলিতা যে এনেধৰণৰ এটা ভয়ংকৰ কাণ্ডত জড়িত আচলতে প্ৰমাণ পোৱা নাছিল বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল কিন্তু এইবাৰ যিহেতু প্ৰমাণ পাইছে যে GMCH বা শিশু চুৰি সেই ঘটনাটোক লৈ যেতিয়া পোহৰলৈ আহিল তেতিয়া স্পষ্ট হৈছে যে কল্পনা কলিতা এই ঘটনাৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু তেওঁই মাষ্টাৰমাইণ্ড তেওঁই সোঁৱে বাওঁৱে একাংশ লোকক ৰাখি এনেধৰণৰ এটা ভয়ংকৰ নেক্সাছ চলাই আছিল গতিকে কল্পনা কলিতাক যেতিয়া এই মুহূৰ্তত জেৰা কৰিব সেই কথাখিনি স্পষ্ট হ'ব যে কোন কোন তেওঁলোক আৰু কোন কোন জালত পৰিব লাগিব জালত পৰিলে সেই চক্ৰটো কেনেকে ধৰাত পৰিব সমান্তৰালভাৱে GMCHত যে এটা বৃহৎ সুৰুঙা আছে GMCHৰ পৰা যে ইচ্ছা কৰিলে শিশু চুৰ কৰি ক'ৰবাত বিক্ৰী কৰি দিব পাৰে তেনেধৰণৰ এটা যে অৱস্থা এই মুহূৰ্তত GMCখনত হৈ আছে সেই কথা কিন্তু আছে জল পপটটো ওলাই পৰিছে নিশ্চিত ডাঙৰ কথা উদ্বিগ্নতাৰ বিষয়ৰ ভয়ংকৰ ঘটনা এই মুহূৰ্তত আমি বিদায় লৈছোঁ বীৰেঞ্চি আপোনাৰ পৰা ধন্যবাদ শেহতীয়া আপডেট আমি আপোনালোকক জনাই গৈ থাকিম আন কিছু খবৰলৈ আগবাঢ়িম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুৱাই জীপ চাফাৰী কৰিলে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে কাজিৰঙাৰ বাগৰি বনাঞ্চলত পৰ্যটকৰ হৰ্ষোল্লাসৰ মাজত পৰিয়ালসহ জিপচিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিলে মাষ্টাৰ ব্লাষ্টাৰে আৰু তাৰ পূৰ্বে নগাঁও জিলা প্ৰশাসনে আদৰণি জনায় শচীন তেণ্ডুলকাৰক উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ সকলোৰে প্ৰণিপাত গ্ৰহণ কৰাৰ লগতে দুজন যুৱকে গামোচা পিন্ধাই আদৰণি জনায় ক্ৰিকেটাৰগৰাকীক আনহাতে ডুঙা দৰ্শন চূড়াত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ক্ৰিকেটাৰ গৰাকী কফি টেবল বুক উপহাৰ দিয়ে লগতে বন দুৰ্গাৰ লগত মত বিনিময় কৰে ক্ৰিকেটাৰগৰাকীয়ে কাইলৈ অৰ্থাৎ বুধবাৰে পুৱা প্ৰায় 6:30 বজাত বুঢ়াপাহাৰ সংমণ্ডলত কৰিব জীপ চাফাৰী আৰু তাৰ পিছত পুৱাৰ আহাৰ গ্ৰহণ কৰি গুৱাহাটীলৈ উভতি আহিব ক্ৰিকেটাৰগৰাকী सर टाइगर देखा आपने सर टाइगर देखा आपने कैसा लगा सर सर टाइगर देखा आपने और देखेंगे अब तक दिखा नहीं है हाँ देखेंगे ढूंढेंगे सर कैसा लगा वाइल्ड सफारी का खाना बहुत कुछ देखा क्या बोलेंगे टाइगर देखा आपने टाइगर देखा वर्ल्ड का आदमी को क्या बोले काजीरंगा आना चाहिए हाँ आना चाहिए बिल्कुल आना चाहिए सर टाइगर देखा आपने हम इसीलिए आए सर टाइगर देखा आपने कैसा लगा सर अभी ढूंढेंगे और देखेंगे सर टाइगर देखा आपने और देखेंगे अब तक दिखा नहीं है हाँ अब देखेंगे ढूंढेंगे सर कैसा लगा वाइल्ड खाना सफारी खाना का क्या खा खाना असमिस फूड वाइल्ड सफारी कैसा लगा सर বুজাব নোৱাৰা এইটো আনন্দ আৰু ভাবা নাছিলোঁ কেতিয়াও আৰু চবতকৈ ভাল কথা শচীন ছাৰে যিখন গামোচা লৈ গৈছে বৰ্তমান মই দিয়া গামোচাখন এখনে গামোচা আছে বৰ্তমান যিখন লৈ গৈছে এখন মই দিয়া গামোচা গতিকে কিমান এটা মানে ভাল লাগিব আনন্দ কিমান লাগিছে সেই কথাষাৰ মানে মই ভাষাৰে বুজাব নোৱাৰিম আৰু আমি গুৱাহাটী বৰাগাঁও বুলি হয় গুৱাহাটী বৰাগাঁৱৰ পৰা আহিছিলোঁ আৰু মানে সপোন সাৰ্থক হ'ল আৰু এনেকুৱা এটা মানে ভবা নাছিলোঁ একচুৱেলি মানে এনেকুৱা এটা মানে সুযোগ পাম আৰু যেতিয়া বন বিভাগ ছাৰহঁতৰ অনুমতি লৈছিলোঁ তেখেতসকলে প্ৰট'কল মতে আমাক মানে পাৰ্মিশ্যন দিয়া নাছিলে আৰু মই যদি যাওঁ বা মোক দিব দিলে যথেষ্ট ইয়াত মানে অনুৰাগী আছে তেখেতসকলক দিব লাগিব আৰু আমি যেতিয়া শচীন ছাৰক গামোচাখন দেখাই মাতিলোঁ শচীন ছাৰ 2-3 বাৰ কিন্তু গাড়ীৰ পৰা এনেকৈ হাত দিছে আৰু মাতাৰ লগে লগে আহিছে আৰু গামোচাখন দিলোঁ আৰু সপোন এটা মানে পূৰা হৈ গ'ল আৰু ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ ডাঙৰীয়া আহিলে আজি দৰ্শন কৰিলে বাগৰি বনাঞ্চল আৰু চাইটিঙো খুব ভাল হৈছে তেওঁ পৰিয়ালো অত্যন্ত সুখী সিমানে আৰু কি ক'ব খুব ভাল লগা মুহূৰ্ত গোটেইখিনিয়ে দেখিছে মানে আপোনাৰ ৰাইনো দেখিছে বাফেলো দেখিছে গোটেইখিনি ভাল লাগিছে চাইটিংটো খুব ভাল হোৱাৰ কাৰণে তেখেতসকলেও মনটো ভাল হৈ গৈছে আন কিছু খবৰ তেজপুৰত এটা হুকাবহ ঘটনা 12হলীয়া জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিল এজন যুৱ অধিবক্তাৰ শুই থকা অৱস্থাতে ঘৰটোত লাগিছিল জুই জীৱন্তে হুৱা পাতিতে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছে অধিবক্তা বিকাশ শৰ্মাৰ জ্যেষ্ঠ ভগ্নীৰ সৈতে ঘৰটোত বসবাস কৰিছিল অধিবক্তাজনে তেওঁলোকৰ ঘৰটোত হয়তো চাকি জ্বলাই থোৱা আছিলে তাৰ পৰা হয়তো জুইৰ
সূত্ৰপাত ঘটিছিল যি সম্পূৰ্ণৰূপে যা গৈছে অধিবক্তা শৰ্মাৰ বাসগৃহ অগ্নিকাণ্ডত কথমপি প্ৰাণ ৰক্ষা পৰিছে জ্যেষ্ঠ ভগ্নীৰ অগ্নি নিৰ্বাপক বাহিনীয়ে পিছত জুই নিৰ্বাপন কৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে পুৱাই ঘটনাস্থলীত বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু ঘটনাক লৈ অঞ্চলটোত শোকাবহ এটা পৰিৱেশ শোকৰ চাহ অঞ্চলটোত যথেষ্ট প্ৰতিক্ৰিয়া দেখা গৈছে শোকৰ চাহ পৰিছে বিকাশ শৰ্মা অধিবক্তা আছিল ভাল অধিবক্তা আছিল আৰু লগতে তেওঁৰ যিসকল সতীৰ্থ বা তেওঁক চিনি পোৱা লোকসকলে কৈছে যে তেওঁ লগতে ভাল আৰ্চাৰ এজন আছিল যি পুৱা প্ৰায় 6 বাজি কিমান মিনিটত হঠাৎ বিকাশ শৰ্মা তেজপুৰ এজন জনপ্ৰিয় উকিল তেখেতৰ ঘৰত জুই লাগে আৰু জুই লগাৰ ফলত যিহেতু বিকাশ শৰ্মা বা তেওঁৰ ভগ্নী শুই আছিলে শুই থকাৰ কাৰণে হয়তো উঠিব নোৱাৰিলে কিবা কাৰণে জুই আগুৰি ধৰিলে বিকাশ শৰ্মাৰ মৃত্যু হ'ল আৰু তেওঁৰ ভগ্নীক উদ্ধাৰ কৰা হ'ল খুব দুখৰ কথা ককাই বায়েক একেলগে আছিলে ইয়াত ঘৰটোত ইতিমধ্যে তেওঁ মৃত্যুবৰণ কৰিছে তেওঁক পষ্টমৰ্টেম কৰিবৰ কাৰণে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ লৈ যোৱা হৈছে পৰৱৰ্তী সময়ত আমি গোটেই বাৰহলীয়া বুলি কয় এই অঞ্চলটোক বাৰহলীয়াৰ ৰাইজে ইয়াত উপস্থিত আছে উপস্থিত থাকি পৰৱৰ্তী কি কৰিব পাৰি কি কৰিব নোৱাৰি জিলা প্ৰশাসনৰ কথা পাতি আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ চেষ্টা কৰি আছোঁ প্ৰথম মই শুই আছিলোঁ মোৰ ভাইটিয়ে প্ৰথম দেখিলে যে ভেণ্টিলেশ্যনৰ পৰা ধোঁৱা ওলাইছে সি মোক জগাই দিলে আমি ওলাই আহি দেখিলোঁ যে জুই লাগিছে তো আমি লগে লগে তৎক্ষণাত ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ মই পৰিৱেশত আমি সকলোৱে মানে মইনাবাগ চিঞৰিছোঁ মইনাবাগৰ ভিতৰত আছিলে যেনিবা মইনাবাগ সাৰ পাই বেক চাইডে ৱালেদি আমি তেখেতক ওলাই লৈ আহিলোঁ বাহিৰলৈ তাই ওলাই আহিলে তাৰপিছত আমি সুধিলোঁ ভিতৰত কোন আছে ক'লে যে বিকাশ আছে আমি তাৰপিছত চিঞৰ বাখৰ লগা মানে তেতিয়ালৈকে খিৰিকী এইখন পুৰা সম্পূৰ্ণ জুই আহি গৈছে দুৰ্ভাগ্যজনক ঘটনা এজন যুৱ অধিবক্তা জীৱনতে অগ্নিদগ্ধ হ'বলগীয়া হ'ল আৰু খুব চোকা ল'ৰা আছিল আৰ্চাৰীও খেলিছিল গতিকে আমি মৰ্মাহত এটা যুৱ প্ৰতিভা এনেকৈ হেৰাই যাবলগীয়া হৈছে অকালতে আৰু আপুনি গম পাইছে যে তেওঁলোকৰ ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন নাছিলে আজি কেইবছৰমানৰ পৰা গতিকে কেনেকৈ জুই লাগিল সেইটো এটা বিশ্বাসযোগ্য বিষয় গতিকে তদন্তত পৰৱৰ্তী পৰ্যায়ত ওলাব বোকাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰিলে ৱেগনাৰ বাহন এখনে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হ'ল বাহনৰ গৰাকী আৰু চিকিৎসালয়লৈ নিয়াৰ বাটতে মৃত্যু ঘটিছিল লোকজনৰ মৃত লোকজনৰ নাম অংকুৰ বৰাৰ ঘৰ হৈছে বোকাঘাটৰ লখৌজানত অত্যন্ত ভয়ানক এক দুৰ্ঘটনা বাহনখন সম্পূৰ্ণৰূপে সন্মুখ ভাগ বিধ্বস্ত হৈ পৰিছে আহিছিলে মোৰ গাড়ীখনৰ কাৰেণ্টৰ প্ৰব্লেম আছিলে প্ৰব্লেম হোৱা দেখি মই গাড়ীখন ৰখাই দিবলগীয়া হ'ল গাড়ী কেনি যাব নোৱাৰে তাৰপিছত তেখেতে মানে মই চাবৰ দি থৈছিলোঁ তেখেত আহি আছিলে তেখেত আহি থকা অৱস্থাত মই ছিগনেলো দিছোঁ যে তেখেতৰ ৰ বুলি কৈছোঁ তেখেতে ব্ৰেক নামাৰিলে মানে আহি মাৰিয়ে দিলে ডাইৰেক্ট এইখন গাড়ী কি আছিলে এইখন গাড়ী মানুহ এজনে দেখিছোঁ কিন্তু গাড়ী কি গাড়ী আছিলে ৱেগনাৰ আপুনি ক'ৰ পৰা আহি আছিলে মই মৰিগাঁৱৰ পৰা আহি আছোঁ আপোনাৰ পিছফালে মাৰিছে পিছফালে মাৰিছে আপোনাৰ গাড়ী মানে ৰখাই থোৱাৰ পিছত ৰখাই থোৱা মাৰিছে হয় 4 ছিগনেল অলৰেডি মই 4 ছিগনেল জ্বলাই থোৱা আছে অলৰেডি পাৰ্কিং চাৰ্কিং চব জ্বলি আছে 4 ছিগনেলো জ্বলি আছে তেখেতক মই ছিগনেলো দিছোঁ ছিগনেল দিয়াৰ পিছতো তেখেতে মই জাবৰখিনি অঁতৰাব আহিছিলোঁ যে বেগত দিয়া জাবৰখিনি অঁতৰাই দিওঁ অঁতৰাই পেলাই আহোঁতে মানে তেখেতে আহি পেলাই ৰৈ নাথাকিলে মাৰি দিলে মানে নিজে এজনে দেখিছোঁ কিন্তু তেখেতক মই বহুত কোচিছ কৰিছোঁ কিন্তু উলিয়াব পৰা নাছিলোঁ তাৰপৰা তেওঁ ওচৰ চুবুৰীয়া মানুহ মানে বহুতখিনি আহি গ'ল আহি যোৱাৰ পিছত তেওঁলোকে ক'লে বোলে গাড়ীখন অকণমান আগলৈ কৈ দিয়া তেতিয়া তোমাৰ বোলে হয়তো মানুহজন ওলাই যাব পাৰে তেতিয়া হয় ফচি আছিলে মানে মই গাড়ীখন যেতিয়া আগলৈ কৰি দিছোঁ তেতিয়া মানে তেওঁ গাড়ীখন মানে হেৰি হৈছে গাড়ী মানে বহুত দশক সোমাই গুচি গ'ল আপোনাৰ কমটি জোৰত মাৰিছে নি চাওক আৰু তেখেতে পুৰা ড্ৰিংকছ কৰি আছে পুৰা চেণ্ট মাৰি আছে পুৰা মানে বহুত স্পীডত আহিছে মানে তেখেত কমচে কম 100 ওপৰত স্পীডত আহিছে মানে ইমান স্পীডত আহিছে তেওঁ আজি পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ বৈঠক নিশা 9 বজাত বাজপাই ভৱনত অনুষ্ঠিত হ'ব এই বৈঠক জিলা পৰিষদৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত হ'ব বিশদ আলোচনা বিজেপিৰ ৰাজ্যিক সভাপতিৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব সভা বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বিষয়ববীয়া উপস্থিত থাকিব বৈঠকত ভাৰ্চুৱেলি অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9 এপ্ৰিলত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা প্ৰাৰ্থিত্ব চয়নৰ কাৰণে নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে
জইন কৰিব গতিকে লিংকো আমি দিম ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব গতিকে তেনেধৰণে আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীৰ যিটো চূড়ান্ত চয়ন প্ৰক্ৰিয়া সেইটো আমি আগবঢ়াম ক'ৰবাত 2-এখন জিলা বাদ পৰিব পাৰে কিন্তু তাৰ কাৰণে আমি অকণমান আৰু সময় হয়তো এটা দিন দিব লাগিব সেইটো কাৰণেও আমি প্ৰস্তুত আছোঁ কিন্তু প্ৰাৰ্থীত আমি একেলগে প্ৰাৰ্থীৰ তালিকা উলিয়াই দিম হয়তো 9 তাৰিখে নহ'লে 8 তাৰিখ কাইলৈতো নহ'ব 9 তাৰিখে নিশালৈকে আমি প্ৰাৰ্থীৰ তালিকাখন আমি উলিয়াই দিম যাতে 10-11 তাৰিখে সকলো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা দেখা গৈছে ৰাজনৈতিক দলৰ মাজত ইতিমধ্যে ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত প্ৰাৰ্থীৰ ভিৰ লাগিছে একাংশই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বিপৰীতে একাংশই ইতিমধ্যে দাখিল কৰিছে নিজ নিজ মনোনয়ন পত্ৰ ঢেকিয়াজুলি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আঞ্চলিক পঞ্চায়তৰ সদস্য তথা ৱাৰ্ড সদস্যসকলেহে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ হিচাপে 11 এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছে উল্লেখযোগ্য যে এইবেলি ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলৰ বাবে কোনো দলীয় প্ৰতীক নাথাকিব অৰ্থাৎ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থীসকলে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আনহাতে আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ ক্ষেত্ৰত দলীয় প্ৰতীক চিহ্ন ব্যৱহাৰ হ'ব নিৰ্বাচনী প্ৰস্তুতিৰ এই পৰ্যায়ত অঞ্চলটোৰ ৰাজনৈতিক পৰিৱেশ ইতিমধ্যে গৰম হৈ পৰিছে সাধাৰণ ৰাইজৰ মাজতো নিৰ্বাচনী উৎসাহ দেখিবলৈ পোৱা গৈছে এক ৰিপৰ্ট আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজৰ উপস্থিত আছোঁ ঢেকিয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত আৰু ঢেকিয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ত আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও সদস্যসকলৰ মনোনয়ন পত্ৰ দাখিলৰ যি পৰ্ব আৰম্ভ হৈছে আৰু আমি দেখুৱাইছোঁ এনেধৰণে ঢেকিয়াজুলি সেয়া উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ কি ক'ব পঞ্চায়ত নিৰ্বাচন আহি পালে মনোনয়ন পত্ৰ দাখিল দিন আহি পাইছে কি ক'ব হয় হয় সকলো ওলাই আহিছে নিজৰ নিজৰ কাগজ পত্ৰ ৰেডি কৰি আছে যিহেতু ইলেকশন আহি পালে সকলে যাজু কৰি আছে আৰু আপুনি পূৰ্বতে পঞ্চায়ত সভানেত্ৰী আছিল এবাৰ কিবা মন মিলিছে এবাৰ মন মেলিছো এবাৰ জিলা পৰিষদ খেলিম বুলি মন মেলিছো যদি আমাৰ পাৰ্টিৰ ফালৰ পৰা হয় আবেদন কৰা হৈছে পাৰ্টিয়ে আৰু বিধায়ক কি কয় টিকট এতিয়ালৈকে দিয়া নাই নাই দিয়া কাগজ ৰেডি কৰি আছো হয় আশা এটা আছে টিকেট পাম বুলি আশা এটা আছে যেহেতু পাৰ্টিৰ এগৰাকী এক্টিভ মহিলা হয় আৰু আগতেও সভানেত্ৰী হৈ আছিলোঁ মাজুমাৰী পঞ্চায়তৰ পৰা আৰু পাৰ্টিয়ে বিচাৰি আছে আশা কৰিছোঁ নিশ্চয় পাৰ্টিয়ে চিন্তা কৰিব আপুনি ৱাৰ্ড মেম্বাৰ হয় নমস্কাৰ মই পলাশবস্তি পঞ্চায়তৰ পৰা পলাশবস্তি পথাৰ গাঁৱৰ মেম্বাৰ হিচাপে খেলি আছোঁ যিখিনি কাম হৈছে আগতে আৰু বাকী যিখিনি কাম আছে সেইখিনি কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ ৰাইজৰ কাৰণে এইখিনি ৰাইজে আশীৰ্বাদ যাতে কৰে ৰাইজৰ মনোনয়ন পত্ৰ এতিয়ালৈকে দাখিল কৰা নাই কাগজ পাতি ৰেডি কৰি আছোঁ আৰু যিখিনি ৰাইজৰ বাকী থকা কামখিনি মই কৰিবৰ কাৰণে আশা কৰি ইয়াতে আগবাঢ়ি আহিছোঁ নিশ্চয়কৈ এয়া আমি দেখুৱাইছোঁ এনেধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে যিসকল প্ৰাৰ্থী তেওঁলোকে মনোনয়ন পত্ৰ দাখিলৰ বাবে ওলাই অহা কি ক'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে কিবা প্ৰস্তুতি হয় এইবাৰ একচুৱেলি মানে এক নিৰ্বাচনৰ মেলা যেন লাগিছে কাৰণ অসমত আহি পৰিছে নতুন নিয়ম ইয়াৰ পূৰ্বে তেনে নিয়ম দেখা যোৱা নাই ইণ্ডিপেণ্ডেণ্ট ৱাৰ্ড মেম্বাৰ খেলিব তাৰপিছতহে পঞ্চায়তত এজন প্ৰধান সচিব মানে ঠিক কৰা হ'ব তো সেইকাৰণে মানে ধৰক একোখন ৱাৰ্ডত 10জন 12জন 15জন যাৰ ইচ্ছা কাৰোবাৰ ডাঙৰ পৰিয়াল তেখেতৰ পৰাও এজন ওলাই পৰিছে তো এক এনে অনুভৱ হৈছে যেন মানে ঢেকিয়াজুলি বা আমাৰ অসমত নিৰ্বাচন মেলা আহি পৰিছে তাকে অনুভৱ হৈছে নাই নাই আমি তেনেকৈ চিন্তা কৰা নাই আমি যিসকল খেলিব সকলোৰে প্ৰতি আশা কৰিছোঁ ভাল হওক তেওঁলোক এজন সমাজৰ ভাল কৰ্মী হৈ সমাজৰ উন্নতিৰ হকে কাম কৰি যাব বুলি আমি আশাবাদী নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া ঢেকিয়াজুলি উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰিৱেশ এনেধৰণে যিসকল প্ৰাৰ্থী তেওঁলোক ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে উন্নয়ন খণ্ড কাৰ্যালয়সমূহত গাঁও ৱাৰ্ড সদস্য আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব সেয়ে ঢেকিয়াজুলি যি উন্নয়ন খণ্ড কাৰ্যালয়টো এনেধৰণে এই পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু সেয়া প্ৰান্তে প্ৰান্তে তৎপৰতা দেখা গৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ যোৰহাটত দিনে নিশাই ব্যস্ত হৈ পৰিছে বিজেপি আৰু কংগ্ৰেছ নেতাকৰ্মীসকল অহা 9 এপ্ৰিলত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব কংগ্ৰেছ দলে এবাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানত সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰা হৈছে জিলা কংগ্ৰেছক অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত কোনো হস্তক্ষেপ নকৰে বুলি জানিবলৈ দিছে যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্বই টিকট প্ৰদানৰ বাবে জিলাসমূহত পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ কমিটি গঠন কৰা হৈছে
মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ পৰামৰ্শ অনুসৰি জিলা কংগ্ৰেছে এই কমিটিৰ বৈঠকত প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব বুলি জানিবলৈ দিছে যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পুতুল বুঢ়াগোহাঁয়ে লগতে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ইছ্যু বাছি লৈছে কংগ্ৰেছে সেই জ্বলন্ত ইছ্যুসমূহৰ জৰিয়তে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা কৰিব কংগ্ৰেছ দলে সামগ্ৰিকভাৱে আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ ফল ভাল হ'ব আৰু আমি জিলা পৰিষদ যিহেতুকে আমি সম্পূৰ্ণৰূপে আমি যোৰহাট জিলা পৰিষদত দখল কৰিমেই উজনি অসমত আমি প্ৰায়বিলাক জিলা পৰিষদ আমি দখল কৰিবলৈ এবাৰ গৈ আছোঁ কিয়নো এইটোৱেই মূল কাৰণ ইয়াৰ মূল কাৰণটো হৈছে যে আমি ঐক্যবদ্ধভাৱে ইউনাইটেডলি এবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো নিৰ্বাচন খেলিছে আৰু পঞ্চায়ত নিৰ্বাচন দি ইউনাইটেডলি আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব আমাৰ মাজত কোনো ধৰণৰ বিভাজন নাই আৰু দ্বিতীয় কথাটো হৈছে যে মই কংগ্ৰেছ দলৰ কথা নকওঁ যে কংগ্ৰেছ দল আমাক দেখিয়ে আছে বিভাজন মুখ্যমন্ত্ৰী মানে আমাৰ দৌৰত এতিয়াৰ পৰাই বিভিন্নজনৰ মাজত খোৱা কামৰ আৰম্ভ হৈছে দেখিয়ে আছে আপোনালোকে গতিকে এই বিষয়ে মই ক'বলৈ নাযাওঁ কিন্তু মূল কথাটো হৈছে যে অসম চৰকাৰৰ যিবোৰ উন্নয়নমূলক আঁচনি সৰ্বসাধাৰণ জনতাৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক আঁচনি সময় সাপেক্ষে গ্ৰহণ কৰিছে এইবিলাকৰ প্ৰতিফলন ঘটিল ৰাভা হাছং সাহিত্য পৰিষদত আৰু তাৰ যোগেদি তাৰ ঠিক একেধৰণৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিফলন ঘটিব সাধাৰণ জনতা আজি ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আমাৰ গম পাইছে আপোনালোকে যে আমাৰ মে 2 তাৰিখেতো ইলেকশ্যন আছে তাৰ কাৰণে আমি জিলা কংগ্ৰেছ কমিটি সম্পূৰ্ণৰূপে আমি প্ৰিপেয়াৰ হৈ গৈছোঁ ইতিমধ্যে যোৰহাট জিলাত 16জন জিলা পৰিষদ আছে আমাৰ 16জন কেণ্ডিডেট ৰেডি মানে বেছিয়ে হৈছে 9 তাৰিখে মই ঘোষণা কৰিম 9 তাৰিখে ঘোষণা কৰি আমি পাৰ্টি চিম্বল দিম কাৰণ যিহেতু পাৰ্টি এবাৰ আমাৰ হেৰিটো জানেই আপোনালোকে যে আমাৰ কি পঞ্চায়তৰ 7 মেম্বাৰ এবাৰ কোনো পাৰ্টি চিম্বল নাথাকে পাৰ্টি চিম্বল থাকিব জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তো মোৰ প্ৰায় 89 মান আছে 89 জন ইতিমধ্যে বেছিয়ে হৈছে যে সেইটোক লৈ আমাৰ এতিয়া ডাঙৰ চিন্তা হৈছে সেইকাৰণে মই 9 তাৰিখে মিটিং দিছোঁ আৰু আমি 2টা বজাত আৰু আমি 1 ঘণ্টাৰ পিছতে আমি কেন্দ্ৰীয় আমি ঘোষণা কৰিম আৰু আমি পাৰ্টি আমাৰ এই কেইটা দলে মিত্ৰজোঁটৰ দলসমূহে আমি NDA হিচাপে এই আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশনাত ইতিমধ্যে আমি NDA হিচাপে যোৰহাট জিলাত এই নিৰ্বাচনী প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ যোৰহাট জিলাত 87খন গাঁও পঞ্চায়ত আছে 87খন গাঁও পঞ্চায়তত 870টা ৱাৰ্ড আছে আৰু ইয়াৰ লগতে 16টা জিলা পৰিষদ আৰু 87টা আঞ্চলিক পৰিষদৰ সদস্য ইয়াত কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমাৰ ইতিমধ্যে প্ৰাৰ্থী নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি আছে নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং ভাৰত কাৰ্যসূচী আৰু দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাইজিং ভাৰত সন্মিলন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৰাইজিং ভাৰত অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকিল ৰাইজিং ভাৰতৰ কাৰ্যসূচীত আৰু তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন সম্পৰ্কে খুবেই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে এই মঞ্চত ভৌগোলিক পৰিধি ভাঙি নৱ প্ৰজন্মৰে সংযোগ এই বিষয়ক লৈ আজি ৰাইজিং ভাৰতত মত বিনিময় কৰিলে ডোনাৰ মন্ত্ৰীগৰাকীয়ে জ্যোতিৰাদিত্য সিন্ধিয়া ৰাইজিং ইণ্ডিয়াত বিগত 10 বছৰত উত্তৰ পূৰ্বাঞ্চলত আন্তঃগাঁথনিৰ উন্নয়নৰ কথা